আজিৰ পৰা অসমৰ চাহ বজাৰত নতুনকৈ সংযোজন ঘটিল ৰজনী টি নামেৰে দুটা চাহৰ পেকেট। উল্লেখযোগ্য যে 1897 চনত স্থাপন কৰা চৰাইদেউ জিলা টিয়ক নদীৰ পাৰত আইদেউবাৰী চাহ বাগিচা স্থাপন কৰা হৈছিল। পিছলৈ আইদেউবাৰী টি ষ্টেট প্ৰাইভেট লিমিটেডৰ চাহ খেতিয়ক পৰিয়ালে বিশেষ চাহৰ নতুন দি এক উদ্যোগলৈ ৰূপান্তৰিত কৰিছিল। আজি আইদেউ চাহ বাগিচাত প্ৰতিষ্ঠানে এই উদ্যোগে ৰজনী নামৰ দুটা চাহৰ পেকেট বজাৰত মুকলি কৰিছে। প্ৰথম ৰজনী গোল্ড, দ্বিতীয়টো হৈছে ৰজনী ষ্ট্ৰং টি। এই ৰজনী টিয়ে চাহপ্ৰেমী ৰাইজে এক নতুন সোৱাদ পাব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। ধৰণৰ চাহৰ পল্লিপ টি যিটো কয়, গ্ৰীণ টি, অৰ্থডক্স টি আৰু এক্সপৰ্ট কোৱালিটিৰ চাহ আমি বজাৰত বিক্ৰী কৰি আছিলোঁ এতিয়ালৈকে। এই প্ৰতিষ্ঠাত মোৰ এটা সপোন আছিল যে আমাৰ যোৰহাটৰ, কাৰণ মই যোৰহাটৰে এজন মোৰ ককা, মোৰ পুৰা পৰিয়াল যোৰহাটৰে, গতিকে এই এটা প্ৰতিষ্ঠা আছিল যে যোৰহাটৰ ৰাইজৰ কাৰণে এটা লোকেল ব্ৰেণ্ড আমি আৰম্ভ কৰোঁ। আৰু সেই আজিৰ এই সপোনটোৰে লৈ পেলাই এই দুটা চাহ আজি মই যোৰহাট আৰু তাৰপিছত গুৱাহাটী, ডিব্ৰুগড়ে হওক, গোটেই অসমত আমি এই চাহটো নিবলৈ চেষ্টা চলাম। আজি সিমানেই আমাৰ এই অনুষ্ঠানটোৰ কাৰ্যসূচী। আজি মই আপোনাক যদি কয় এই চাহটো মই ৰিলিজ কৰিব বিচাৰিছোঁ। এইটো হ'ল ৰজনী গোল্ড। এইটো গোল্ডটো প্ৰিমিয়াম কোৱালিটি আৰু ৰজনী ষ্ট্ৰংটো যিটো এটা আমি সাধাৰণ বুলিও নহয়, আমাৰ ছেকেণ্ড কোৱালিটি বুলি ক'ব পাৰিম। এই দুটা হ'ল আমাৰ। আৰু আমি নেক্সট 10 দিনত 250খন ৰিটেইল কাউণ্টাৰত এইটো আপোনাৰ ঘৰৰ ওচৰৰ ৰেচিডেঞ্চিয়েল এৰিয়া বা কমাৰ্চিয়েল এৰিয়াৰ ওচৰতে এইটো এভেইলেবল আমি কৰাম নেক্সট 10 দিনৰ ভিতৰত। আমাৰ ডিষ্ট্ৰিবিউশ্যন আমি টিম এটা গঠন অলৰেডি কৰা হৈছে। আমাৰ ডিষ্ট্ৰিবিউশ্যন টিম ভেন লৈ পেলাই প্ৰত্যেকটো চুবুৰীৰ দোকানলৈ আমি এই চাহটো দিয়াবলৈ চাম। তাৰপিছত মৰিয়ানী, তিতাবৰ, দেৰগাঁও, টিয়ক, এই গোটেইখিনিতো আমাৰ চাহ আপোনালোকক লাহে লাহে সম্প্ৰসাৰণ হ'ব। প্ৰথমতে আমি যোৰহাট নগৰখনত কৰিছোঁ, তাৰপিছত যিখিনি আশে পাশে আছে লাহে লাহে আমি যিমান পাৰোঁ আগবাঢ়ি যাম সম্প্ৰসাৰণ কৰি।